নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছা গ্ৰেড 4 পৰীক্ষাৰ বাবে আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ গতিকে আশা কৰোঁ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকী হ'ল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীগৰাকী হ'ল ইন্দিৰা গান্ধী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথম কোনখন চহৰত বৈদ্যুতিক চাকি জ্বলিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলকাতা কলকাতাত প্ৰথমে বৈদ্যুতিক চাকি জ্বলিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথমখন দেশীয় কাকত হ'ল ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সমাচাৰ দৰ্পণ ভাৰতৰ প্ৰথমখন দেশীয় কাকত হ'ল সমাচাৰ দৰ্পণ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতত প্ৰথম বাছ কিমান চনত চলিছিল ভাৰতত প্ৰথম বাছ কিমান চনত চলিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1926 চনত 1926 চনত ভাৰতত প্ৰথম বাছ সেৱা চলিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথমখন ছবিযুক্ত পোষ্ট কাৰ্ডত কাৰ ফটো প্ৰকাশ পাইছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি AM মণ্টাক থেৰৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথম ডাক টিকটটো কিমান চনত প্ৰকাশ পাইছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1852 চনত 1852 চনত ভাৰতৰ প্ৰথম ডাক টিকটটো প্ৰকাশ পাইছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথম ডাকঘৰটো কিমান চনত স্থাপিত হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1727 চনত 1727 চনত ভাৰতৰ প্ৰথম ডাকঘৰটো স্থাপিত হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা প্ৰথমখন টেলিফিল্মৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সতগতি দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা প্ৰথমখন টেলিফিল্মৰ নাম হৈছে সতগতি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথমটো উপগ্ৰহ দূৰদৰ্শন কেন্দ্ৰ ক'ত স্থাপিত হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হায়দৰাবাদত প্ৰথমটো উপগ্ৰহ দূৰদৰ্শন কেন্দ্ৰ স্থাপিত হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথমজন দূৰদৰ্শনৰ বাতৰি পৰিৱেশক কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতিমা পুৰী আছিল ভাৰতৰ প্ৰথমজন দূৰদৰ্শনৰ বাতৰি পৰিৱেশক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ দূৰদৰ্শনৰ প্ৰথমগৰাকী সঞ্চালক কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি PV কৃষ্ণমূৰ্তি আছিল ভাৰতৰ দূৰদৰ্শনৰ প্ৰথমগৰাকী সঞ্চালক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথমখন থলুৱা তেলবাহী জাহাজৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মতিলাল নেহেৰু আছিল ভাৰতৰ প্ৰথমখন থলুৱা তেলবাহী জাহাজ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ নিৰ্মিত প্ৰথমখন বাষ্পচলিত জাহাজৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডায়েনা ভাৰতৰ নিৰ্মিত প্ৰথমখন বাষ্পচলিত জাহাজৰ নাম হৈছে ডায়েনা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সংস্কৃত ভাষাৰ প্ৰথমখন চলচ্চিত্ৰ হ'ল সংস্কৃত ভাষাৰ প্ৰথমখন চলচ্চিত্ৰ হ'ল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আদি শংকৰাচাৰ্য হ'ল সংস্কৃত ভাষাৰ প্ৰথমখন চলচ্চিত্ৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতীয় চলচ্চিত্ৰত প্ৰথম বিদেশী অভিনেত্ৰী হ'ল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডৰথী কিংডম হ'ল ভাৰতীয় চলচ্চিত্ৰত প্ৰথম বিদেশী অভিনেত্ৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতত নিৰ্মিত প্ৰথমখন ইংৰাজী চলচ্চিত্ৰ কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নুৰজাহান নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলকাতাত ভাৰতৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল
নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথমখন মহিলা আলোচনীৰ নাম কি ভাৰতৰ প্ৰথমখন মহিলা আলোচনীৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰতী হ'ল ভাৰতৰ প্ৰথমখন মহিলা আলোচনী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেংগল গেজেট হ'ল ভাৰতৰ প্ৰথম বাতৰি কাকত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সাহিত্যিক পেঞ্চন পোৱা প্ৰথমগৰাকী মহিলা কোন সাহিত্যিক পেঞ্চন পোৱা প্ৰথমগৰাকী মহিলা হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নলিনীবালা দেৱীয়ে সাহিত্যিক পেঞ্চন পোৱা প্ৰথমগৰাকী অসমীয়া মহিলা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিদেশলৈ যোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল বিদেশলৈ যোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মছজিদ আছিল বিদেশলৈ যোৱা প্ৰথম অসমীয়া মহিলা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কেন্দ্ৰীয় মন্ত্ৰী হোৱা প্ৰথম অসমীয়া মহিলা কোন ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰেণুকা দেৱী বৰকটকী হৈছে কেন্দ্ৰীয় মন্ত্ৰী হোৱা প্ৰথম অসমীয়া মহিলা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ লোকসভাৰ সদস্য হোৱা প্ৰথম অসমীয়া মহিলা কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বনেলি খংমেন আছিল লোকসভাৰ সদস্য হোৱা প্ৰথম অসমীয়া নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাজ্যৰ সভাৰ সদস্য হোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুষ্পলতা দাস আছিল ৰাজ্যসভাৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নলিনীবালা দেৱীয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসক কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰজনীপ্ৰভা শইকীয়া আছিল অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ডক্টৰেট উপাধি লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মী দেৱী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰথম মহিলা ACS বিষয়াগৰাকী কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুচিব্ৰতা ৰায়চৌধুৰী আছিল প্ৰথম মহিলা ACS নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আইন বিষয়ত ডক্টৰেট পোৱা প্ৰথম অসমীয়া মহিলা কোন আইন বিষয়ত ডক্টৰেট পোৱা প্ৰথম অসমীয়া কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জগদীশ মেধি আছিল আইন বিষয়ত ডক্টৰেট পোৱা প্ৰথম অসমীয়া আজিৰ ভিডিঅ'টোৰ শেষ নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ মূলা গাভৰুৰ স্বামীৰ নাম কি ইয়াত অপশ্যন এত আছে ফ্ৰাছেংমুং বৰগোহাঁই আৰু অপশ্যন বিত আছে ফ্ৰাছেং বৰগোহাঁই অপশ্যন চিত আছে চুহুংমুং অপশ্যন ডিত আছে চিৰিং বৰগোহাঁই ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব তোমালোকে কমেণ্ট কৰি জনাবা সো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ এটা লাইক কৰিবা যদি চেনেলটোলৈ নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা কাৰণ এনেকুৱা ধৰণৰ যেতিয়াই ভিডিঅ'বোৰ আপলোড কৰোঁ সকলোতকৈ আগত পাই থাকিবলৈ অন্য এটা ভিডিঅ' পোৱা আশাৰে আজিলৈ ধন্যবাদ